আৰু এয়া উমানন্দৰ পৰা এইখন জাহাজ আহিছে বৰ্তমান। এইখন জাহাজ আকৌ সেইফালে যাব আৰু এইখন জাহাজতে উঠি উমানন্দলৈ যাম। আৰু এয়া মাইনা আছে আৰু মামী আছে আৰু বাবু মামা, আমি এইকেইটাই আহিছোঁ। আৰু আজি প্ৰথমবাৰৰ বাবে যাম। ওচৰতে থাকোঁ যদিও কেতিয়াও যোৱা হোৱা নাই। যাম বুলি ভাবি থকাই হয়, কিন্তু কেতিয়াও যোৱা নহয়। গতিকে আজি মই এনেদৰে যাব ওলাইছোঁ, ভাবিছোঁ আপোনালোককো লগতে লৈ যাম। বলক তেতিয়াহ'লে উমানন্দলৈ যাত্ৰা আৰম্ভ কৰোঁ। মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আহিছোঁ উমানন্দলৈ আৰু ভাবিছোঁ এটা সৰুকৈ হ'লেও ব্লগ বনাম। আশা কৰোঁ ব্লগটোত আপোনালোকে মৰম দিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আৰু তাত যাই ল'ম। এয়া জাহাজৰ টিকেট ইয়াতে কাটি লৈছোঁ আৰু গৈ পেলাই তাৰ পৰা মই আপোনালোকক তাৰ পৰিৱেশ দেখুৱাম। আৰু এতিয়া জাহাজখনত উঠি ল'লোঁ। জাহাজখন বৰ্তমানলৈকে চলা আৰম্ভ কৰা নাই, গতিকে সকলো মানুহ চেলফি উঠাত ব্যস্ত, ভিডিঅ' কৰাত ব্যস্ত। আৰু ব্ৰহ্মপুত্ৰৰ এটা মাজৰ পৰিৱেশ কিমান ভাল লাগে। গতিকে জাহাজখন চলিব আৰু বেছি সময় নৰয়, যাবৰ টাইম হৈছে। আৰু জাহাজখন চলিলে এতিয়া মানুহবিলাক সকলো বাহিৰৰ পৰাই মানে চিটৰ পৰা উঠি দি বাহিৰত ওলাই আহিছে। আহি এনেদৰে মানে চাইছে আৰু দেখিছে নহয়, মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইয়া মানুহৰ মাজেৰে সোমাই লৈছোঁ আৰু এইফালে এইটো উমানন্দ আৰু মন্দিৰটো। বেছি সময় নালাগে যাই পাওঁতে। মই কৈছোঁহে, কিন্তু কিমান সময় লাগে আপোনালোকে গম পাব। আৰু এয়া উমানন্দ পাম আৰু। গতিকে এয়া মন্দিৰ, ব্ৰহ্মপুত্ৰ পানীৰ মাজত, নদীৰ পানীৰ পূৰা মাজত আছে। জাহাজেৰে অহা যোৱা কৰিলে সদায় দেখা পাই থাকোঁ আৰু কেতিয়াও মানে উমানন্দলৈ অহাৰ কাৰণে সৌভাগ্য হোৱা নাছিলে। আৰু মামাহঁত আহিলে, যেতিয়া মামীহঁত আহিলে আৰু ভাবিলোঁ উমানন্দলৈয়ে যাওঁ, কিন্তু সৰু ল'ৰা ছোৱালী নিলে অকণমান কষ্ট হয়। মই ভাবিছিলোঁ ভিডিঅ' ভালদৰে কৰিব পাৰিম গোটেইবিলাক, কিন্তু চাই লওঁ কিমানখিনি সম্ভৱ হ'ব। যিহেতু ওপৰত মাইনা থাকিলে অকণমান মোৰ ভিডিঅ' কৰাত প্ৰব্লেম হ'ব, কাৰণ তাইকো এৰি দিবলৈ নোৱাৰোঁ মই সেনেকৈ। আৰু এয়া পাম আৰু আমিও থিয় হৈ লৈছোঁ। থিয় হৈ লৈ চাইছোঁ আচলতে কেনেকুৱানো ওচৰৰ পৰা। সদায় দূৰৰ পৰাই লক্ষ্য কৰি থাকোঁ, আজি ওচৰৰ পৰা পাম, ভালো লাগি আছে। পামেই আৰু জাহাজ চাপিব আৰু। দেখিছে নহয়, এয়া মই নোপোৱাতে এইখিনি ভিডিঅ' কৰিছিলোঁ। আৰু এনেদৰে ঘাটত নাও আছে, নে নাও বুলিয়ে কয় নে ভুটভুটি বুলিয়ে কয়, কিন্তু এতিয়া বাৰু সেইবিলাক নচলে। এয়া জাহাজে অহা যোৱা কৰে। এয়া অকণমান সময় লাগিব আৰু 5 মিনিট নালাগে চাগে, কিমানখিনি সময় লাগে। আৰু দূৰৰ পৰা দেখিলে সৰু ঠাই যেন লাগে, কিন্তু ওচৰৰ পৰা যিমানে ওচৰ চাপি গৈ আছোঁ, বহুত ডাঙৰ মানে ঠাইৰ নিচিনা লাগিছে। আৰু গ'লেহে গম পাম, যেতিয়া মানে জাহাজখন লাগিব হ'ব সেইটো পাৰত, তেতিয়াহে গম পাম। মানে সেইটো পাৰত নহয়, মন্দিৰটোৰ ওচৰত আৰু এয়া পামেই আৰু। আৰু এতিয়া জাহাজৰ পৰা নামিলোঁ আৰু নামি এয়া তলৰ পৰা অকণমান দেখুৱাই দিছোঁ। এয়া জাহাজৰ পৰা নামি এইটো হয় উমানন্দ মন্দিৰ। আৰু এয়া এনেকৈ চিৰি আছে, এইখিনি উঠি যাব লাগিব ওপৰলৈ। আৰু
মাইনাক ওপৰলৈ উঠাই লৈ যাব পাৰোঁ নে নোৱাৰোঁ, হাতত ধৰি লৈ যাব লাগিব। আৰু যিমানখিনি ওচৰৰ পৰা দেখিলোঁ, মানে সৰু ল'ৰা ছোৱালী লৈ আহিলে ভিডিঅ' সেনেকৈ বনাব পৰা নাযাব, কাৰণ হাতত ধৰি লৈ যাব লাগিব। ইমান ওপৰত চিৰিৰে যাব লাগে, গতিকে চিৰিকেইটা এইখিনি এনেকৈ খোজকাঢ়ি যাব লাগে জাহাজৰ পৰা নামি। এইখিনি এনেকৈ, ইয়াতে চিৰি নাই, এনেকৈ উঠি যাব লাগিব। এনেকৈ ছাইডত দোকানবিলাক আছে আৰু ইয়াতে বিভিন্ন ধৰণৰ বস্তু বিক্ৰী কৰি আছে। আৰু ইয়াতে ধূপ চাকিও পায় আৰু এনেকৈ মানুহবিলাক ওপৰলৈ উঠি গৈ আছে। মই চাগে গোটেইবিলাক ভিডিঅ' কৰিব নোৱাৰিম, তথাপিতো যিমানখিনি পাৰোঁ চেষ্টা কৰিম। আৰু মাইনাক এয়া গৈ আছে, মাইনাই মামাৰ হাতত ধৰিয়ে গৈ আছে। হয়তো মামাৰো হাতত তাই নধৰে। আৰু এতিয়া আমি চিৰি পালোঁ, এনেকৈ উঠি যাব লাগিব। আৰু এইখন গেট, মই কেতিয়াও আহি পোৱা নাই। পৰিৱেশটো বাহিৰত খুব ভালেই লাগিছে। আৰু এনেকৈ ইমানবোৰ চিৰি যাব লাগে। আৰু এটা বস্তু ভাল লাগিছে, দীৰ্ঘেশ্বৰী মন্দিৰত চিৰিত উঠিলে খুব ভাগৰ লাগে, কিন্তু এইকেইটাতো ভাগৰ লাগিব, কিন্তু এইকেইটা প্লেন, ইমান ভয় নালাগে। এনেকৈ মাইনাক অকণমান এৰি দি অকলে যাব দি আছোঁ, ছাইডত ধৰি ধৰি যাব দিছোঁ। আৰু মই এনেকৈ অলপ ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। তেতিয়াহ'লে চাই থাকক। চিৰি উঠোতে ভাগৰ লাগি গৈছে আৰু এতিয়া আধা পাই গ'লোঁ। ইয়াতে চেণ্ডেলখিনি খুলি লওঁ আৰু মাইনাকো চেণ্ডেল খুলি দিওঁ। চেণ্ডেল খুলি এতিয়া আৰু যাব লাগিব ওপৰত উঠি। এনেকৈ ছাইডত দোকানবিলাক আছে আৰু চেণ্ডেল খুলি ল'লোঁ আৰু এতিয়া ওপৰলৈ গৈ আছোঁ। আৰু মাইনাকো ছাইডে এনেকৈ গৈ থাকিব দিছোঁ। আৰু আহি পাই গ'লোঁ এয়া মন্দিৰৰ গেটখন। আৰু এতিয়া আমি মন্দিৰত প্ৰৱেশ কৰিব পাৰিম এইখনৰ ভিতৰেৰে। আৰু সকলোৱে আহি পাইছেই, আৰু যিবিলাকে আহি পোৱা নাই চাব পাৰিব, আহিব। খুব ধুনীয়া ঠাইখিনি খুব ভাল লাগিছে। আৰু এয়া গেটখনৰ বাহিৰত মাইনাহঁত ভিতৰত সোমালে আৰু এতিয়া ময়ো ভিতৰলৈ সোমাই গৈছোঁ। আৰু এতিয়া মন্দিৰত সোমাই ইয়াতে ধূপ চাকি লগাম। আৰু মাইনাই একেবাৰে ফ্ৰী ঠাই পাই চবফালে দৌৰি ফুৰি আছে, গতিকে আৰু বেছি দীঘলীয়া নকৰিম, অকণমান দেখুৱাই চব ফালৰ পৰা অকণমান ভিডিঅ' কৰিছোঁ। আৰু ব্লগটো মানে যিমান ভালকৈ দেখুৱাব পাৰিব লাগিছিল সিমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ, গতিকে যিমানখিনি পাৰিছোঁ সিমানখিনি ভিডিঅ' কৰিছিলোঁ। আৰু এইবাৰ আহিছোঁ এইটো মন্দিৰলৈ, আৰু এইটো মন্দিৰত এইবাৰ ধূপ চাকি জ্বলাম। আৰু ইয়াতে বাৰু ধূপ লগাবলৈ নিদিয়ে, ইয়াতে মানে ধূপ লগাব খুজিছিলোঁ, ধূপ ইয়াতে নলগাই বুলি কৈছে, সেইবাবে ইয়াতে সেৱা কৰিলোঁ। আৰু যিহেতু নিজেই ভিডিঅ' কৰিছোঁ সেইবাবে গোটেইবিলাক দেখুৱাব পৰা নাই। আৰু এইফালে সেৱা কৰা হৈ গ'ল আমাৰ। আৰু মই এইবাৰ বাহিৰৰ ফালে অকণমান দেখুৱাইছোঁ। ইমান ভাল লাগে, পৰিৱেশটো বহুত ধুনীয়া হয়। আৰু মন্দিৰৰ মানে বাহিৰৰ পৰা দেখা পালে অকণমান ঠাই যেন লাগে, কিন্তু বহুত মানে বহল হয়, মানে যেনেকৈ জাহাজত গৈ থাকিলে সৰু সৰু দেখা পায় ন দূৰৰ পৰা, আৰু ওচৰৰ পৰা দেখিলোঁ বহুত ভাল লাগিল।
গতিকে মাইনাক দেখিছে নহয় কিমান উৎপাত কৰি আছে, সেইবাবে আৰু ভিডিঅ' কৰিব নোৱাৰিম। এয়া মানে চবফালে উঠি ফুৰিছে, গতিকে তাইক মানে মানা কৰিলেও এইফালে উঠে এইফালে উঠে। এইফালে কাণৰ কাষত কৈ আছে যে মনৰ আশা পূৰ্ণ। মই বেছি দীঘলীয়া নকৰোঁ, যিহেতু মাইনাৰো ভাগৰ লাগিছে আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি থাকিলে আপোনালোকৰ চাই আমনি পাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।